হাই গাইজ, মই অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম ঘৰত থকা সামগ্ৰীৰে বিস্কুট। আহকচোন কেনেকৈ বনাওঁ, কি দিওঁ। এয়া পাতলা চুজি লৈ লৈছোঁ মই। আপোনালোকৰ তাতে যদি মোটা চুজি আছে মিক্সিত গ্ৰাইণ্ড কৰি ল'ব। আটাগুৰি ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ তাতে ৰঙা আটাগুৰি থাকিলে ৰঙা আটাগুৰি খাবলৈকে ভাল হয়। বগা তিল অকণমান, নিমখ অকণমান, সেই সোৱাদটো বেলেঞ্চ কৰিব লাগে। ঘি এড কৰিব। ঘিটো দিলে ক্ৰিস্পি হয় আৰু খাবলৈকে ধুনীয়া হয়, গোন্ধটো আহে। গোটেইখিনি সামগ্ৰী মিক্স কৰি ল'ব। চেনি দি আকৌ মিক্স কৰিব। অকণমান ইলাইচিৰ গুড়ি এড কৰিছোঁ আৰু কুহুমীয়া গৰম গাখীৰেদি মিশ্ৰণখিনি মুঠি লওঁ। এয়া মোৰ মিশ্ৰণ মুঠা হৈ গ'ল। দেখিছে কিমানখিনি ছফ্ট হৈছে। এতিয়া অকণমান মোটা কৰি বেলি লওঁ। আপোনালোকে যেনেকৈ আকাৰত দিব বিচাৰে তেনেকৈ দিব। মই দুটা আকাৰত দিছোঁ, গোল আৰু চাৰিকোণীয়া। তাৰপিছত অকণমান চাকু এখনেৰে ডিজাইন দি দিব। আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ দিব পাৰে। এয়া ডিজাইন হৈ গ'ল মোৰ। গোটেইবোৰ ডিজাইন দি কিনে ৰেডি কৰি ল'লোঁ। এতিয়া ফ্ৰাই কৰিম। তেলটো বেছি গৰম হ'ব নিদিব। অকণমান গৰম হ'লে বিস্কুটখিনি এড কৰি দিব। নহ'লে আমাৰ ভিতৰৰ অংশটো কেঁচা থাকিব, বাহিৰৰ অংশটো হৈ যাব। এনেকৈ মই আটাইবোৰ ফ্ৰাই কৰি ল'ম। দেখিছে কালাৰটো কিমানখিনি ডাঠ হৈছে, বেছি ডাঠ কৰিব নালাগে। এনেকৈ এইবাৰ ৰাউণ্ডখিনি মই ফ্ৰাই কৰি ল'ম। মোৰ ৰাউণ্ডখিনিও ফ্ৰাই কৰা হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। দেখিছে আৱাজটো শুনি গমেই পাইছে কিমানখিনি ক্ৰিস্পি হৈছে। আজি আবেলিৰ চাহকাপ এনেকৈ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আশা কৰিছোঁ লাইক এটা কৰিব বুলি।